যোনটো সিদ্ধান্ত আমি সন্মান জনাইছোঁ। কথাটো হ'ল অকল ব্লেক লিষ্ট কৰি লাভ ব্লেক লিষ্ট কৰিলে নহ'ব যে তেওঁ বছৰটোত 12 মাহত 4-5টা যদি ফেষ্টিভেল পাতে এই ফেষ্টিভেলকেইটা বন্ধ কৰি কি পাব আমাক ঘটনাটো উচিত তদন্ত লাগে। আমাৰ জুবিনদাই নাই আজি আমাৰ হ'লে আমাৰ চবতকৈ লাজৰ কথা আপোনালোক যে আহিছে আমি যে এতিয়া পোষ্ট লিখি থাকিবলগীয়া হৈছে আমি মানে আন্দোলন কৰিবলগীয়া হৈছে মই বুলি আমি সকলোৱে আপোনালোকে কৰি আছে অসমৰ ৰাইজে বিচাৰিবলগীয়া হৈছে কাৰ কাৰণে জুবিন গাৰ্গ নামৰ মানুহজনৰ কাৰণে যোনজন এতিয়া সময়ত পৃথিৱীৰ ভিতৰত মাইকেল জেকচনৰ পিছতেই দ্বিতীয়জন মানুহ যাৰ মৃত্যু হোৱাৰ পিছত ইমানবোৰ মানুহ ৰাজপথলৈ ওলাইছে তেওঁৰ কাৰণে আমি ন্যায় বিচাৰি আমি মানে আহ্বান জনাবলগীয়া হৈছে আমাৰ চবতকৈ লাজৰ কথা হৈ আছে। এই যোনটো সিদ্ধান্ত আমি সন্মান জনাইছোঁ। কথাটো হ'ল অকল ব্লেক লিষ্ট কৰি লাভ ব্লেক লিষ্ট কৰিলে নহ'ব যে তেওঁ বছৰটোত 12 মাহত 4-5টা যদি ফেষ্টিভেল পাতে এই ফেষ্টিভেলকেইটা বন্ধ কৰি কি পাব আমাক ঘটনাটো উচিত তদন্ত লাগে। আমাৰ জুবিনদাই নাই আজি আমাৰ হ'লে আমাৰ চবতকৈ লাজৰ কথা আপোনালোক যে আহিছে আমি যে এতিয়া পোষ্ট লিখি থাকিবলগীয়া হৈছে আমি মানে আন্দোলন কৰিবলগীয়া হৈছে মই বুলি আমি সকলোৱে আপোনালোকে কৰি আছে অসমৰ ৰাইজে বিচাৰিবলগীয়া হৈছে কাৰ কাৰণে জুবিন গাৰ্গ নামৰ মানুহজনৰ কাৰণে যোনজন এতিয়া সময়ত পৃথিৱীৰ ভিতৰত মাইকেল জেকচনৰ পিছতেই দ্বিতীয়জন মানুহ যাৰ মৃত্যু হোৱাৰ পিছত ইমানবোৰ মানুহ ৰাজপথলৈ ওলাইছে তেওঁৰ কাৰণে আমি ন্যায় বিচাৰি আমি মানে আহ্বান জনাবলগীয়া হৈছে আমাৰ চবতকৈ লাজৰ কথা হৈ আছে। এই যোনটো সিদ্ধান্ত আমি সন্মান জনাইছোঁ। কথাটো হ'ল অকল ব্লেক লিষ্ট কৰি লাভ ব্লেক লিষ্ট কৰিলে নহ'ব যে তেওঁ বছৰটোত 12 মাহত 4-5টা যদি ফেষ্টিভেল পাতে এই ফেষ্টিভেলকেইটা বন্ধ কৰি কি পাব আমাক ঘটনাটো উচিত তদন্ত লাগে। আমাৰ জুবিনদাই নাই আজি আমাৰ হ'লে আমাৰ চবতকৈ লাজৰ কথা আপোনালোক যে আহিছে আমি যে এতিয়া পোষ্ট লিখি থাকিবলগীয়া হৈছে আমি মানে আন্দোলন কৰিবলগীয়া হৈছে মই বুলি আমি সকলোৱে আপোনালোকে কৰি আছে অসমৰ ৰাইজে বিচাৰিবলগীয়া হৈছে কাৰ কাৰণে জুবিন গাৰ্গ নামৰ মানুহজনৰ কাৰণে যোনজন এতিয়া সময়ত পৃথিৱীৰ ভিতৰত মাইকেল জেকচনৰ পিছতেই দ্বিতীয়জন মানুহ যাৰ মৃত্যু হোৱাৰ পিছত ইমানবোৰ মানুহ ৰাজপথলৈ ওলাইছে তেওঁৰ কাৰণে আমি ন্যায় বিচাৰি আমি মানে আহ্বান জনাবলগীয়া হৈছে আমাৰ চবতকৈ লাজৰ কথা হৈ আছে। এই যোনটো সিদ্ধান্ত আমি সন্মান জনাইছোঁ। কথাটো হ'ল অকল ব্লেক লিষ্ট কৰি লাভ ব্লেক লিষ্ট কৰিলে নহ'ব যে তেওঁ বছৰটোত 12 মাহত 4-5টা যদি ফেষ্টিভেল পাতে এই ফেষ্টিভেলকেইটা বন্ধ কৰি কি পাব আমাক ঘটনাটো উচিত তদন্ত লাগে। আমাৰ জুবিনদাই নাই আজি আমাৰ হ'লে আমাৰ চবতকৈ লাজৰ কথা আপোনালোক যে আহিছে আমি যে এতিয়া পোষ্ট লিখি থাকিবলগীয়া হৈছে আমি মানে আন্দোলন কৰিবলগীয়া হৈছে মই বুলি আমি সকলোৱে আপোনালোকে কৰি আছে অসমৰ ৰাইজে বিচাৰিবলগীয়া হৈছে কাৰ কাৰণে জুবিন গাৰ্গ নামৰ মানুহজনৰ কাৰণে যোনজন এতিয়া সময়ত পৃথিৱীৰ ভিতৰত মাইকেল জেকচনৰ পিছতেই দ্বিতীয়জন মানুহ যাৰ মৃত্যু হোৱাৰ পিছত ইমানবোৰ মানুহ ৰাজপথলৈ ওলাইছে তেওঁৰ কাৰণে আমি ন্যায় বিচাৰি আমি মানে আহ্বান জনাবলগীয়া হৈছে আমাৰ চবতকৈ লাজৰ কথা হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।